নন্দিনী কাশ্যপে শ্যামিল হকক গাড়ীৰে খুন্দিয়াই কিয় আঁতৰি গৈছিল, কিয় পলাই গৈছিল, প্ৰকৃত ৰহস্য ফাদিল আপোনালোকক মই আজি এই ভিডিঅ'টোত স্পষ্টকৈ কৈ দিম। নন্দিনী কাশ্যপে শ্যামিল হকক গাড়ীৰে খুন্দিয়াই কিয় আঁতৰি গৈছিল সেই ঘটনাস্থলীৰ পৰা, কিয় পলায়ন কৰিছিল সেই ঘটনাস্থলীৰ পৰা, শ্যামিল হকক হস্পিটেললৈ নিনি চিকিৎসালয়লৈ নিনি কিয় আঁতৰি গৈছিল আপোনালোকে জানেনে? তো জানিলে আপোনালোকৰ চকু কপালত উঠিব। এটা ডাঙৰ ৰহস্য ফাদিল হৈছে। মই আপোনালোকক A to Z কথাখিনি কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকিব। আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে যদি মোৰ এই চেনেলটো যদি চাইছে, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো মই বৰ্তমান আছোঁ খেতিত। চাই লওক, ৰোৱা দুদিনমান হৈছিলেহে, কিন্তু একদম পূৰা ৰোৱাখিনি চাই লওক না, কেনেকুৱা মজা হৈ আহিছে, একদম কোলা হৈ আহিছে। চাওক না আপোনালোকে। আচলতে আমাৰ ইয়াত কি হয় খেলটো গম পাইছেনে আপোনালোকে? আমাৰ ইয়াত মানে সাৰ চাৰ একোডাল দিব নালাগে আকৌ। আমাৰ ইয়াত মানে একদম মাটিবোৰ এনেই সাৰুৱা, মানে একদম পূৰা পলস পোৱা নাই, একদম পূৰা সাৰ চাৰ একো দিব নালাগে। যদি আপোনালোকে যদি ইয়াত কেনেবাকৈ যদি সাৰ দিয়ে নহয়, গোটেইখন অকল গছে বনিব, মানে কৈছোন ধান নালাগিব, ধানটো উৰি যাব, হয় একদম পটান পটান হ'ব। চাই লওক কিমান সুন্দৰ লাগিছে, চাই লওক। তো এতিয়া বতৰটো একদম ডাৱৰীয়া কৰিছে, এটুপ দুটুপ বৰষুণ দি আছে। চাই লওক। তো মই পথাৰলৈও আহিছোঁ, আৰু পথাৰটো আমাৰ মানে খেতি পথাৰখিনিও আপোনালোকক দেখুৱাওঁ, আৰু লগতে মই আপোনালোকক নন্দিনী কাশ্যপৰ যি কাণ্ডটো, সেই কাণ্ডটোৰ বিষয়েও আপোনালোকক কওঁ বুলি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তো আপোনালোকে নিউজতটো পায়ে আছে, হয়নে নহয়? তো মই বেলেগ ধৰণে আপোনালোকক একো নকলেও হ'ব চাগে, নিউজত আপোনালোকে পায়ে আছে। আচলতে এই যে নন্দিনী কাশ্যপে শ্যামিল হকক সেই ঘটনাস্থলীত যি মানে গাড়ীয়ে খুন্দিয়াইছিলতো, সেই গাড়ীয়ে খুন্দিয়া মুহূৰ্তত নন্দিনী কাশ্যপে শ্যামিল হকক কিয় হস্পিটেললৈ নিনিলে, এইটো ডাঙৰ ৰহস্য। কিন্তু মই কৈ আছোঁ, আচলতে মই যি কওঁ ডাইৰেক্ট অপেন কওঁ, মই কালৈ ভয় নকৰোঁ। ভাৰতীয় নাগৰিক, বাক স্বাধীনতা আছে, কথা কোৱাৰ অধিকাৰ আছে, মই কমেই। তো এনেকুৱা ধৰণৰ কথাটো দেই। নন্দিনী কাশ্যপে ভাবিছে চাগে দেই, ৰাতিখন ঠিক আছে, কোনো মানুহ নাই, ৰাতিখন কোনো মানুহ নাই। তো খেলটো কি হ'ল, এতিয়া শ্যামিল হককটো খুন্দা মাৰিয়ে দিলে, ঠিক আছে। শ্যামিল হকটো এই পৃথিৱীৰ পৰাটো চিৰ বিদায় ল'লেই। তো নন্দিনী কাশ্যপে ভাবিছে এই স্বৰ্গতে মোৰ পলোৱাই কথা, যদি কেনেবাকৈ মই যদি ৰখোঁ নহয়, মোৰ মানে খেলটো বেয়া হ'ব। এতিয়া কোনো ইফালে সিফালে চালে চাগে, দেখিলে কৰিলে, কোনো মানুহ নাই, পূৰা দিলে গাড়ী একদম দবাই। কিন্তু ল'ৰা দুজন তাত আছিল, ঠিক আছে। সেই ল'ৰা দুজনক ধন্যবাদ দিব লাগিব। হয়তো সেই ল'ৰা দুজন নথকা হ'লে নন্দিনী কাশ্যপ নে কোন হয়, কি হ'ল, মানে একো গমেই নাপালেহেঁতেন। কোনে খুন্দিয়ালে, কি কথা, একো গমেই নাপালেহেঁতেন। সঁচা এটা কৈছোঁ। তো সেইটো কাৰণে পোনপ্ৰথমে নন্দিনী কাশ্যপক যি পিছা কৰিলে, নন্দিনী কাশ্যপৰ বাহনৰ পকৰে যোন কেইজনে ধৰিলেগৈ, সেই কেইজনক ধন্যবাদ দিছোঁ। আৰু সেই কেইজনৰ কাৰণেহে, সেই কেইজনৰ ফলতহে নন্দিনী কাশ্যপক মানে চিনাক্তকৰণ কৰিছে, ধৰিলে, ঠিক আছে। তো নন্দিনী কাশ্যপে তো নিজকে বাচিবৰ কাৰণে নিজে পলায়ন কৰিছে, নিজে বাচিবৰ কাৰণে গাড়ী লৈ পলায়ন কৰিলে। কিন্তু এষাৰ কথা আছেতো, চোৰে মানে যেতিয়া চুৰ কৰে নহয়, কিবা এটা তাত প্ৰমাণ হৈ যায়। আৰুতো আমিতো এনেও অসমীয়া মানুহ, ঠিক আছে। আচলতে আমি মানে গাঁৱলীয়া মানুহ, আমি মানে একেবাৰে সহজ হ'ল নহয় জানো? তো আমি অসমীয়া মানুহ, ঠিক আছে। আমি মানে কিবা এটা বস্তু হেৰালেও মানে মঙল চাই উলিওৱা মানুহ। সঁচা কথা, আমি মঙল চাই উলিয়াওঁ। গৰু চৰু কেতিয়াবা হেৰাইতো, আমাৰ এনেকুৱা এইবিলাক কামবিলাক চলি থাকেতো গাঁৱত। মানে গৰু চৰু কেতিয়াবা হেৰাই যায়, গৰু চৰু হেৰালে মানে আমি মঙল চোৱা মানুহৰ ওচৰত গৈ মঙল চাই আমি গৰু বিচাৰোঁ। ঠিক তেনেকৈ চোৰে চুৰ কৰিলে যেনেকৈ কিবা এটা থৈ যায়তো, ঠিক তেনেকৈ নন্দিনী কাশ্যপেও সেই ভুলটো কৰি থৈ গ'ল। আৰু সেই ভুলৰ কাৰণে ল'ৰা দুটা পাছে যোৱাৰ কাৰণেই আজি সেই নন্দিনী কাশ্যপক ধৰিব পাৰিলে। নহ'লে কিমান হাত দীঘল মানুহ, কিমান ওপৰৰ মাল, আৰু কিমান এতিয়া হেৰি ওলাইছে আপোনালোকে নিজে দেখি আছে, হয়নে নহয়? তো সেইকাৰণে ক'ব বিচাৰিছোঁ, নন্দিনী কাশ্যপে নিজকে বচাবৰ কাৰণে, নিজে পলায়ন কৰিবৰ কাৰণে, লুকাবৰ কাৰণে একদম পূৰা গাড়ী চলাই গৈছে। তো এই কথাটো মোৰ মনৰ ভাৱ, কি ভাবি পলাইছিলে সেইটো সি নিজে জানিব, কিন্তু হ'লেও মোৰ মনৰ ভাৱটো কৈছোঁ। তো বেছিকৈ বৰষুণটো আহিছে, মই ইয়াত ৰখি থাকিলে নহ'ব। যিহেতুকে মই পথাৰলৈ আহিছিলোঁ ৰোৱাখিনি চাবলৈ, মই এতিয়া ঘৰত যাওঁগৈ। বৰষুণটো পূৰা দিছে, বৰষুণ মানে ঝাও চকে দিয়া নাই যেনিবা, অলপ দিছে, কিন্তু হ'লেও পূৰাই দিছে বুলি ক'ব পাৰি। চাই লওক মজা হৈ আছে, দেখিছে না, বোকা দেখিছে না। চাই লওক ৰোৱাখিনি কিন্তু তামাম মজা হৈছে দেই, সেইটো ক'ব লাগিব। আমাৰ ইয়াত মানে ঘৰটো হয়তো আমাৰ এইটো ঘৰটো ভগা চিগা ঘৰটো, এইটো বৰষুণ দি আছে পূৰা। আৰু এয়া ওচৰ ঘৰ, মানুহৰ ঘৰ। চাই লওক
এতিয়া ঘৰলৈ যাওঁগৈ মাতাশ্ৰীয়ে চাহপানী বনাইছে চাহপানীটো খাই লওঁগৈ আমাৰ চেতনা বাই চাহপানী বনাইছে গহীনত খাই লওঁগৈ ঠিক আছে ভিডিঅ'টো ইমানখিনি আছিল মোৰ মনৰ কথাকেইটা ক'লোঁ যেন নন্দিনী কাশ্যপে স্বামী লোকক খুন্দা মাৰি কিয় পলাইছিল সেই কথাটো ক'লোঁ আচলতে মোৰ এইটো মনৰ কথা হয় আচলতে মনত কিছুমান মানে কথা উদয় হয়তো আৰু সেই কথাখিনিকে আপোনালোকৰ আগত মই ব্যক্ত কৰোঁ মানে মনৰ কথাকেইটা কৈ দিওঁ তো সেই মনৰ কথাকেইটা আপোনালোকৰ আগত ক'লোঁ হয়তো আপোনালোকে কথাটো বুজি পালে তো সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰিলে আৰু লগতে কমেণ্ট মাৰি দিব আৰু ইউটিউবত যদি চাই আছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত যদি চাই আছে ফেচবুক পেজটো যদি ফ'ল' কৰে ফ'ল' কৰিব ধন্যবাদ